নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অধ্যয়ন হাতী ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈ আছোঁ, ওৱান লাইনাৰ হয়, তো চাই থাকক। তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো চাই থাকক। ফৰ্মেশ্যন বিফৰ ইণ্ডিপেণ্ডেঞ্চ অফ 1947, 1947 চনৰ স্বাধীনতাৰ আগতে গঠন হোৱা কিছুমান দল সংগঠন। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1885 হুমৰ নেতৃত্বত হৈছিলে। মুছলিম লীগ 1906 খাজৱা চালিমুল্লাৰ নেতৃত্বত হৈছিলে। হিন্দু মহাসভা 1915 মদন মোহন মালব্যৰ নেতৃত্বত হৈছিলে গঠন। ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ 1911, আৰ্য সমাজ 1875 হৈছিলে দয়ানন্দ সৰস্বতীৰ নেতৃত্বত বা ফৰ্মেশ্যন কৰিছিলে। আৰ্য সমাজ গঠন কোনে কৰিছিলে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। তো ইয়াৰ উত্তৰটো হ'ব আৰ্য সমাজ 1875 গঠন কৰিছিলে। অল ইণ্ডিয়া কিষাণ সভা 1936, ইণ্ডিয়ান ওমেন এছ'চিয়েশ্যন 1917 এইটো আহিছিলে যে এইটো এবাৰ কুৱেশ্যন আহিছিলে পৰীক্ষাত যে ইণ্ডিয়ান নেশ্যনেল ওমেন্স এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিলে। তো 1917 এনি বেচান্তৰ নেতৃত্ব। ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চিয়েল কংগ্ৰেছ 1920 গঠন হৈছিলে। গাদ্দাৰ পাৰ্টি 1913, অনুশীলন সমিতি 1902 চনত, থিঅ'ছফিকেল ছ'চাইটি 1875, স্বৰাজ পাৰ্টি 1923 চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত গঠন কৰা হৈছিলে। ফৰৱাৰ্ড ব্লচ 1939 সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠন কৰা হৈছিল। ফেমাছ মিউজিচিয়ানছ মানে কিছুমান ইম্পৰ্টেণ্ট কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত, ইয়াতে সেইবোৰৰ নাম কোৱা হৈছে। পণ্ডিত ৰবি শংকৰ চিতাৰৰ লগত জড়িত। পণ্ডিত শিৱ কুমাৰ শৰ্মা সন্তৰ। ছাজাদ হুছেইন চুৰবাহাৰ। জিয়া মঈনুদ্দিন খান বীণ। আছাদ আলী খান ৰুদ্ৰবীণা। পণ্ডিত বিশ্বমোহন ভাট মোহন বীণা বা ইনভেণ্টৰ। চাকাপুৰ খান और পণ্ডিত ৰাম নাৰায়ণ দুজনে একেই সাৰংগী লগত জড়িত। ব্ৰজ ভূষণ কবৰা গীটাৰৰ লগত জড়িত। কৃষ্ণৰাম চৌধাৰী और আলী মোহাম্মদ হুছেইন চেনাই লগত জড়িত, যিটো আমি চেনাই বাদক জানো। হৰিপ্ৰসাদ চৌৰাচিয়া পান্নালাল ঘোষ ফ্লুৱেণ্ট বাঁহীৰ লগত জড়িত। জাকিৰ হুছেইন আল্লাহ ৰাখা। ছাব্বিৰ খান পণ্ডিত কৃষাণ মহাৰাজ ইহঁতে তবলাৰ লগত জড়িত, তবলা। বুদ্ধদিত্য মুখাৰ্জী চিতাৰৰ লগত জড়িত। ৰমেশ মিশ্ৰা সাৰেংগী, তেওঁ সাৰেংগীৰ লগত জড়িত। বেটেলছ যুদ্ধ, তো কিছুমান ইয়াতে যুদ্ধ আছে, কোনটো কেতিয়া কাৰ লগত হৈছিলে তো চাওক। ফাৰ্ষ্ট বেটেল অফ তৰাইনৰ প্ৰথম যুদ্ধ হৈছিলে 1191, 1191 চন। পৃথ্বীৰাজ চৌহান ডিফেক্টেড মহম্মদ ঘড়ী, পৃথ্বীৰাজ চৌহানে মহম্মদ ঘড়ীক ডিফেক্ট কৰিছিলে। ছেকেণ্ড বেটেল অফ তৰাইন তাৰ এক বছৰ পিছতে হৈছিলে 1192, 1192 চনত। মহম্মদ ঘড়ী ডিফেক্টেড পৃথ্বীৰাজ চৌহান। প্ৰথমখনত পৃথ্বীৰাজ চৌহানে মহম্মদ ঘড়ীক হেৰুৱাইছিলে আৰু ছেকেণ্ডখনত মহম্মদ ঘড়ীয়ে পৃথ্বীৰাজ চৌহানক হেৰুৱাইছিলে, ডিফেক্ট কৰিছিলে। ফাৰ্ষ্ট বেটেল অফ পানিপতৰ প্ৰথম যুদ্ধ হৈছিলে 1526, 1500। বাবৰ ডিফেক্টেড ইব্ৰাহিম লোডি, তেতিয়া বাবৰে ইব্ৰাহিম লোডিক হেৰুৱাইছিলে। বেটেল অফ কনৱা 1526, বাবৰ ডিফেক্টেড ৰাণা চুংগা। বেটেল অফ ঘাগ্ৰা 1529, বাবৰ ডিফেক্টেড মহম্মদ লোডি এণ্ড চুলতান নুছৰত শ্বাহ। এণ্ড বেটেল চৌচা 1539, শ্বেৰশ্বাহ ডিফেক্টেড হুমায়ুন। বেটেল অফ কৌনচ 1540, শ্বেৰশ্বাহ ডিফেক্টেড হুমায়ুন। ছেকেণ্ড বেটেল অফ পানিপত 1556, আকবৰ ডিফেক্টেড হেমু। যে দ্বিতীয় পানিপতৰ যুদ্ধ হৈছিলে 1556 চনত, আকবৰ আৰু হিমুৰ মাজত হৈছিলে। বেটেল অফ তালিকটা 1565,
বেটেল অফ হালদিঘাট যে হালদিঘাটৰ যুদ্ধ হৈছিলে 1576 1576 চনত মান সিং আৰু ৰাণা প্ৰতাপৰ মাজত হৈছিলে। বেটেল অফ পলাচী 1757 পলাশী যুদ্ধ হৈছিলে 1757 চনত ব্ৰিটিছ প্লাছ মিৰ্জাফৰ একলগে আৰু চিৰাজউদ্দৌলা তো ব্ৰিটিছসকলে জিতিছিলে আৰু তেওঁলোকে প্ৰকৃত ৰজা হিচাপে মিৰ্জাফৰক সেই ৰাজ্যৰ শাসনভাৰ দিছিলে। থাৰ্ড বেটেল অফ পানিপত পানিপতৰ তৃতীয় যুদ্ধ হৈছিলে 1761 চনত 1761 আহমদ শ্বাহ আব্দালী আৰু মাৰাঠাসকলৰ মাজত। বেটেল অফ ৱান-দি-ৱাছ 1760 ব্ৰিটিছ ডিফেক্টেড ফ্ৰান্স ব্ৰিটিছ আৰু ফ্ৰান্সৰ মাজত হৈছিলে, তাতেও ব্ৰিটিছ জিকিছিলে। তো এইখিনি আছিলে বেটেলছ। এতিয়া কেইজনমান ফেমাছ ডেন্সাৰৰ বিষয়ে কোৱা হ'ব। ফেমাছ ডেন্সাৰ ইহঁতৰ নাম আৰু কোনটো ডেন্সৰ লগত জড়িত ইয়াত কোৱা হৈছে। ৰুক্মিণী দেৱী অৰুণদেলা ভাৰতনাট্যমৰ লগত জড়িত ভাৰতনাট্যম। পণ্ডিত বিৰজু মহাৰাজ কথাক পণ্ডিত বিৰজু মহাৰাজে কথাকৰ লগত জড়িত। কেলুচৰণ মহাপাত্ৰ ওডিচি তেওঁ ওডিচিৰ লগত জড়িত। গুৰু বিপিন সিং মণিপুৰী। ভেম্পাটি চিন্না সত্যম কুচিপুডি। পদ্মা সুব্ৰমণিয়াম ভাৰতনাট্যম। মৃণালিনী সাৰাভাই কথাকলি এণ্ড ভাৰতনাট্যম তেওঁ দুটাৰ লগত জড়িত। শোভনা নাৰায়ণ কথাক। সোণাল মানসিং ভাৰতনাট্যম এণ্ড ওডিচি। শ্ৰীমন্ত শংকৰদেৱ এইটো সত্ৰীয়ৰ লগত জড়িত। কে আম্মা কনক ৰেলে মোহিনী আট্টম। ৰাজা এণ্ড ৰাধা ৰেড্ডি কুচিপুডি। মাধৱী মংগল ওডিচি। গোপী কৃষ্ণন কথাক। তো এইখিনিয়ে আছিলে। তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।